বিজেপি অহাৰ লগে লগে আপোনালোকে বিষয় হৈছে এইবিলাক ধৰণৰ প্ৰচাৰ চলাই আছে ৰাইজৰ কেনে ধৰণৰ সঁহাৰি দিছে ৰাইজৰ আমি অভূতপূৰ্ব সঁহাৰি পাইছোঁ যেটো বুজা গৈছে বিজেপিৰ শাসনত ৰাইজ অতিষ্ঠ হৈছে মূল্যবৃদ্ধিটো আছেই তাৰ উপৰি কেতিয়াবা NRC নামত কেতিয়াবা বাল্য বিবাহৰ নামত কেতিয়াবা উচ্ছেদৰ নামত ৰাইজৰ ওপৰত যি অত্যাচাৰ চলিছে তাৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিছে আৰু ৰাইজৰ নিজে নিজে ওলাই আহিছে ৰাইজ আৰু ইয়াতে বিশেষকৈ আমাৰ লোকেলি AIDF MLA আছে আৰু AIDFৰ জিলা পৰিষদৰ তেখেতৰ ঘৈণীয়েকেই AIDFৰ জিলা পৰিষদৰ চেয়াৰমেন আছিলে সিহঁতৰ যিটো লুণ্ঠন ৰাজ চলিছে অকল কমিশনবাজি যিটো ৰাজ চলিছে কোনো ধৰণৰ কাম কাজ নাই মানে কামৰ 10% কাম কৰি বাকীখিনি কাম বন্ধ হৈ থাকে তাৰ এটা নিদৰ্শন দেখা গৈছে আপোনাৰ কুটিৰঘাট MLA ডাঙৰীয়াৰ ঘৰৰ সন্মুখতে এটা কাঠৰ ব্ৰিজ আছে য'ত 4বাৰ 5বাৰ শুনিছোঁ যে পইচা চেংচন হৈছে কিন্তু আজিলৈকে তাৰ ওপৰেদি গাড়ী যাব পৰা নাই তো তেনেকুৱা লুণ্ঠন ৰাজৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ বিৰুদ্ধে ৰাইজ সচেতন হৈছে ৰাইজ জাঙুৰ খাই উঠিছে আৰু অহা দিনত কংগ্ৰেছক ভোট দিব বুলি আশ্বাস দিছে আৰু আমি 100% বিশ্বাসী যে অহা দিনত 4টাৰ ভিতৰত আমি 4টা জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হ'ম ৰাইজে কেনেকৈ সঁহাৰি দিছে ৰাইজে যথেষ্ট সঁহাৰি দিছে ৰাইজ আপোনালোকে দেখিছে আজি হয়তো আমাৰ ফুলেশ্বৰত আমাৰ কেম্পেইন আছিল আমি কাকো মতা নাছিলোঁ কিন্তু আমাৰ ৱাৰ্কাৰখিনি যথেষ্ট ওলাই আহিছে 200-300 বাইক আজি লৈ এটা ৰেলী হৈ গৈছে তেনেকৈ ৰেলী আমি প্লেন কৰা নাছিলোঁ কিন্তু নিজা নিজাকৈ ৱাৰ্কাৰখিনি আহিছে আহি আমি ৰেলী কৰিলোঁ গোটেই GPটো আমি টুৰ দিলোঁ বিভিন্ন ঠাইত বহিলোঁ কথা পাতিলোঁ ৰাইজৰ ফিডবেক ল'লোঁ ৰাইজে আশ্বাস দিছে যে কংগ্ৰেছকে ভোট দিব আৰু এটা এতিয়া কথা আমাৰ ওচৰত ডাঙৰ প্ৰত্যাহ্বান এটা হ'ব যে ইনশাআল্লাহ আমি যদি জিলা পৰিষদ গঠন কৰিব পাৰোঁ আমাৰ পঞ্চায়তখিনি দখল কৰিব পাৰোঁ আমি ৰাইজৰ যিখিনি আশা আকাংক্ষা আছে কেনেধৰণে আমি পূৰা কৰিব পাৰিম তাৰ কাৰণে আমি যত্ন কৰিব লাগিব